দাদা লো বাজেটৰ পৰা বাইক চাম কি আছে এটো আছে আপাচি আপোনালোকে আপাচিখন দেখা পাইছে এখন দাদাই ৰাখিছে লো বাজেটৰ দাদা কিমান আহিব এখন 30000 টকা 30000 ন কাগজ পাতি ইনক্লুড আৰু এফালে এখন আছে আপোনালোকক মই দেখাই আছো চাওক পালসাৰ 150 এনেকৈ আপোনালোকে যদি চাই 150 খন দেখা পাব বহুতৰ ডিমান্ডেবল পালসাৰ দাদা এখনৰ বিষয়ে কক এটো আপোনাৰ 2015 চনৰ গাড়ী হয় আপোনাৰ আক্সিং প্ৰাইস আমাৰ 38000 অন আক্সিং 38 পেপাৰটো ওকে আছে ট্ৰান্সফাৰ কৰি দিব লগে লগে সব পেপাৰ আপডেট কৰি দিয়া নমস্কাৰ মই গিৰিন্দ্ৰ আজি আছো মই এখন সেকেন্ড হ্যান্ড বাইকৰ শ্বৰুমত আপোনালোকে মোৰ বেক সাইডে দেখা পাইছে বহুত কিখন বাইক ষ্টকত আছে আপোনালোকৰ বাবে যি সকলে ভাবি আছে এখন লো বাজেটৰ বাইক লম তেখেতলোকে ভিডিওটো চালে এখন বাইক অতি সহজতে ল'ব পাৰিব মই বৰ্তমান আছো গহপুৰৰ মাগনিত আপোনালোকে এনেকৈ যদি এফালে চাই আপোনালোকে পূৰ্ববাৰী চাহ বাগিচা লগতে লাগি থকা দেখা পাব আৰু আপোনালোকক মই আজি এখন বাইকৰ ডিটেইলছত জনাবলৈ চেষ্টা কৰিম মোৰ লগত থাকিব ওনাৰ দাদাই আপোনালোকক সকলো বাইকৰ দাম জনাব আপোনালোকে অতি সহজতে কেনেকৈ এখন বাইক ল'ব পাৰিব মই দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম এতিয়া মই দেৰি নকৰি এখন বাইকৰ ডিটেইলছত আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তো এতিয়া আপোনালোকে দেখা পাইছে ওনাৰ দাদাৰ লগত মই এখন গাড়ী ডিটেইলছত আপোনালোকক জনাম আৰু দাদাৰ পৰা মই প্ৰথমত নামটো জানিবলৈ বিচাৰিছো দাদা আপোনাৰ সম্পূৰ্ণ নামটো মোৰ নাম মোহাম্মদ আসলাম হোসেন হয় আৰু আপোনালোকৰ এই শ্বৰুমটোৰ এড্ৰেছটো কক এটো মাগনি পৰে আমাৰ মাগনি গহপুৰৰ মাগনি ন ঠিক আছে শুনা পাইছে দাদাই এড্ৰেছটো আপোনালোকক ক'লে দাদা লো বাজেটৰ পৰা বাইক চাম কি আছে এটো আছে আপাচি আপোনালোকে আপাচিখন দেখা পাইছে এখন দাদাই ৰাখিছে লো বাজেটৰ দাদা কিমান আহিব এখন 30000 টকা 30000 ন কাগজ পাতি ইনক্লুড দেখা পাইছে ট্ৰান্সফাৰ সব কৰি দিয়া আপোনালোকে 30000 এই বাইকখন ল'ব পাৰিব দাদাৰ পৰা মই এবাৰ আপোনালোকক সম্পূৰ্ণ বাইকখন দেখাই দিবলৈ চেষ্টা কৰিছো এনেকৈ মই আহি আছো আপোনালোক বেক সাইডতে এবাৰ দেখাই দিম আপোনালোকে বাইকখন দেখা পাব 12 ৰেজিষ্ট্ৰেচন আপোনালোকে দেখা পাইছে টিপটপ কণ্ডিচনৰ দাদা কিমান চনৰ বাইক এখন 12 চনৰ ন ইঞ্জিনৰটো একো প্ৰবলেম নাই শুনা পাইছে নেগোচিয়েবল কিবা হ'ব না 30 পৰা ঠিক আছে আপোনালোকে এখন দেখা পালে ইয়াৰ ওপৰত কোনখন আছে বহুত আছে মই এফালৰ পৰা দাদাৰ বাইকসমূহ দাদাই যিবোৰ বাইক ৰাখিছে এফালৰ পৰা জানিবলৈ চেষ্টা কৰিম এফালে এখন আছে আপোনালোকে চাওক ৰয়েল এনফিল্ড বহুতৰ প্ৰিয় বাইক এখন 12 ৰেজিষ্ট্ৰেচন এখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম দাদা এই বাইকখনৰ বিষয়ে কওক 18 চনৰ বাইক হয় 1,10,000 টকা প্ৰাইস হয় এবাৰ অল ইনক্লুড ট্ৰান্সফাৰ কৰি দিব ন ট্ৰান্সফাৰ কৰা হ'ব ৰানিং হৈছে আপোনাৰ 32000 আপোনালোকে কিমান ৰানিং হৈছে এনেকৈ চাব পাৰিব অনলি 32000 চলিছে ফুল সাৰ্ভিস হয় কৰা হৈছে ফুল সাৰ্ভিস কৰা হৈ আছে ন মানে কাস্টমাৰ আহি ডাইৰেক্ট নিব পাৰিব ন ব্ৰেকছ অইল সব ফিল্টাৰ সব লগোৱা হৈছে ঠিক আছে আপোনালোকে এনেকৈ চাওক সিল ইঞ্জিনৰ বাইক এখন আপোনালোকে ল'ব পাৰিব এনফিল্ড আৰু এফালে এখন আছে ৰয়েল এনফিল্ড আপোনালোকে চাওক এনেকৈ আপোনালোকক মই দেখাইছো ব্লু কালাৰ এখন এনফিল্ড এখন বুলেট হয় এখনৰ ডিটেইলছত জানিবলৈ চেষ্টা কৰিম দাদা 2017 চনৰ বাইক 2017 ন 17 চনৰ বাইক হয় BS4 কিন্তু ৰানিং অনলি 12000 হৈছে 12000 চলিছে মাত্ৰ আপোনালোকে এনেকৈ চাওক মাত্ৰ 12000 চলিছে দাদা কিমান দাম লৈছে এটো আপোনাৰ 95 কাগজ পাতি কৰি 95 ন নতুনত যদি দাদা ল'ব যায় ন এখন বুলেট কিমান পৰে 170 লৈকে পৰে 70 মানত আহি যায় ন 170 লৈকে আহি যায় ন ক্লাছিক হলে আপোনাৰ এটো হ'ব আপোনাৰ 2,20,000 লৈকে পৰিব হয় আৰু এখন বুলেটখন 170 মানত আহি যায় ন ঠিক আছে আপোনালোকে এই তিনিখন দেখা পালে আৰু এফালে এখন আছে পালসাৰ 220 চাওক আপোনালোকে কিমান নতুন হৈ আছে এখনৰ ডিটেইলছত দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এখনৰ বিষয়ে কক 220 এই 2019 চনৰ গাড়ী হয় আপোনাৰ চলিছে 16000 অনলি 16000 চলিছে ন কিবা ইঞ্জিনৰ একো নাই ন ডিলাৰ কন্ডিশন হৈ আছে আপোনালোকে চাওক টিপটপ কন্ডিশন হৈ আছে আপোনালোকে ইঞ্জিনো যদি চাই আপোনালোকে সিল পেকৰ ইঞ্জিন পাব এখনৰ ডিটেইলছৰ কক দাদা কিমান দাম লগাইছে এটো আপোনাৰ কাগজ কৰিবা 90000 ন অনলি 90 বাহি হৈ যাব ন 90 বাহি হৈ যাব আপোনাৰ ডিসকাউন্টও হৈ যাব অলপ মোৰ নাম যদি কয় ন ডিসকাউন্ট হ'ব না স্পেশাল আপোনালোকে ফিক্স প্ৰাইস যদি নহয় ঠিক আছে নেগোচিয়েবল হৈ যাব আপোনালোকে দেখা পাইছে মই আপোনালোকক বেক সাইডতে এবাৰ দেখাই দিছো এনেকৈ আপোনালোকে চাওক
টিপটপ কণ্ডিশ্যনৰ হৈ আছে লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন 07 আৰু এফালে এখন আছে আপোনালোকে 220 মই 220খনৰ আপোনালোকক পঞ্চায়তটো এবাৰ দেখাই দিবলৈ চেষ্টা কৰিছোঁ এনেকৈ আপোনালোকে চাওক এখন আপোনালোকে দেখা পাইছে 220 দাদা এখনৰ বিষয়ে কওক ধেমাজি ৰেজিষ্ট্ৰেশ্যন হয় 2019 চনৰ গাড়ী হয় হয় চলিছে 36 অনলি 36000 ন হয় হয় আপোনাৰ এইটো প্ৰাইস হ'ল আপোনাৰ 75 ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নেকি সিল ইঞ্জিন সেই 75ত আপোনাৰ পেপাৰছ ওকে হ'ব ট্ৰান্সফাৰ কৰি দিব ঠিক আছে আৰু এফালে এখন আছে 180 দেখা পাইছে আপোনালোকে 180 খনৰ ডিটেইলছত দাদাৰ পৰা জানিম আপোনালোকক মই এনেকৈ এবাৰ দেখাই দিছোঁ ইঞ্জিনটো চাওক সিল ইঞ্জিন আছে এনেকৈ দাদা এখনৰ ডিটেইলছত কওক 2020 চনৰ গাড়ী হয় 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 আপোনাৰ ৰানিং হৈছে মোটামুটি 26000 হয় এটো প্ৰাইস হ'ল আপোনাৰ 68 ডিসকাউন্ট হ'ব না পেপাৰছ ওকে আছে পেপাৰ ওকে আছে ঠিক আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰা আছিল এখন তেজপুৰ হয় তেজপুৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে 180 খন দেখা পালে আৰু এফালে এখন আছে FZS বহুতৰ প্ৰিয় এখন বাইক চাওক আপোনালোকে FZS খুব সুন্দৰ লুকছ হয় এই বাইকখনৰ এখনৰ ডিটেইলছত দাদাৰ পৰা জানিম তাৰ আগত আপোনালোকক মই ইঞ্জিন দেখাই লৈছোঁ চাওক সিল ইঞ্জিন আছে দাদা এখনৰ বিষয়ে কওক এটো হ'ল আপোনাৰ 2019 চনৰ গাড়ী হয় চলিছে 30000 অনলি আৰু দামটো দাম 75000 অনলি 75000 ট্ৰান্সফাৰ কৰি দিব ঠিক আছে ডিসকাউন্টটো হ'ব ঠিক আছে আপোনালোকে এখন দেখা পালে 12 ৰেজিষ্ট্ৰেশ্যন আপোনালোকে তেজপুৰ শোণিতপুৰ ৰেজিষ্ট্ৰেশ্যন এনেকৈ পাই যাব আৰু এফালে এখন আছে চাওক FZ250 এনেকৈ আপোনালোকে চাওক ফ্ৰণ্টৰ লুকছটো আপোনালোকে এয়াৰ অৰুণাচল ৰেজিষ্ট্ৰেশ্যন চাওক টিপটপ কণ্ডিশ্যনৰ হৈ আছে সিল ইঞ্জিনৰ আৰু খুব নতুন বাইক এখনৰ ডিটেইলছত দাদাৰ পৰা জানিম আপোনালোকে দাদা এখনৰ ডিটেইলছত কওক ওচৰলৈ আহক আপোনাৰ 6 মাহৰ গাড়ী হয় অনলি 6 মান্থৰ ন 6 মান্থৰ 2022 হয় এটো চলিছে মাত্ৰ 5000 চলিছে ন এনেকৈ আপোনালোকে চাওক কালাৰ কটো মিছ আপোনালোকে দেখা নাপাব টিপটপ অৰিজিনেল পেইণ্টত আছে দাদা দামটো কিমান লগাইছে 95000 অনলি 95 ন নতুনত যদি ল'ব যায় ন কিমান আহিব এখন 146 ন BS6 ৰ এখন ঠিক আছে আপোনালোকে শুনা পালে দাদা পেপাৰছ ওকে আছে আপোনালোকে এখন দেখা পালে আৰু এফালে এখন আছে জিক্সাৰ চাওক আপোনালোকে ফ্ৰণ্টৰ লুকছটো জিক্সাৰখনৰ এনেকৈ সুজুকি জিক্সাৰ এইখনৰ ডিটেইলছত দাদাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম দাদা জিক্সাৰ বহুতৰ প্ৰিয় বাইক এইটো 2019 চনৰ গাড়ী হয় 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 আপোনাৰ চলিছে 40000 মাত্ৰ 40000 চলিছে ন দামটো বহুত কম 55000 অনলি 55 ট্ৰান্সফাৰ কৰি দিব ঠিক আছে ৰেজিষ্ট্ৰেশ্যন ক'ৰ আছিলে এইটো লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে জিক্সাৰখনৰ ডিটেইলছত গম পালে আৰু এফালে এখন আছে ডিস্কভাৰ বহুত চলিছিল এতিয়াও চলি আছে ডিস্কভাৰ চাওক আপোনালোকে এনেকৈ আৰু 125cc আছিলে এখনৰ ডিটেইলছত দাদাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম দাদা এখনৰ বিষয়ে কওক এইটো আপোনাৰ 2014 চনৰ গাড়ী হয় 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 এটো ইঞ্জিন সিল আছে আপোনাৰ ইঞ্জিন সিল আছে ন কিমান চলিছে এটো চলিছে 30 প্লাস হয় হয় এটো দাম হ'ল আপোনাৰ 38000 ন ডিসকাউন্ট হ'ব নে ঠিক আছে আৰু এফালে এখন আছে এভেঞ্জাৰ আপোনালোকে দেখা পাইছিলে মই প্ৰথমত আপোনালোকক দেখাইছিলোঁ 12 ৰেজিষ্ট্ৰেশ্যন এভেঞ্জাৰ কিমান টিপটপ কণ্ডিশ্যনত আছে এখনৰ ডিটেইলছত দাদাৰ পৰা জানিব চেষ্টা কৰিম দাদা এখনৰ বিষয়ে কওক এভেঞ্জাৰ হ'ল 2019 অক্টোবৰ মডেল হয় ABS মডেল হয় ABS ন এইটো দাম হৈ গ'ল 73000 73 নেগোচিয়েবল হ'ব নে হৈ যাব পেপাৰছ ওকে আছে ট্ৰান্সফাৰ এটোতে ইনক্লুড হৈ যাব নে ঠিক আছে আপোনালোকে এভেঞ্জাৰখনৰ বিষয়ে গম পালে এফালে এখন আছে পালচাৰ 125 আপোনালোকে গ্ৰে কালাৰ দেখা পাব এইখনৰ ডিটেইলছত মই দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰতিখন বাইকৰ সিল ইঞ্জিনত আছে যিহেতু দাদাই ইয়াতে সিল ইঞ্জিনৰ বাহিৰে বেলেগ বাইক নাৰাখে বেলেগৰ পৰা তো এইখনৰ ডিটেইলছত জানিবলৈ চেষ্টা কৰিম দাদা এইখনৰ বিষয়ে কওক 2019 চনৰ অক্টোবৰ মাহৰ গাড়ী হয় অক্টোবৰ ন চলিছে 30000 আপোনাৰ প্ৰাইস হ'ল আক্সিং প্ৰাইস আমাৰ 65 কাগজ পাতি কৰি পেলাই অলপ কমি যাব ট্ৰান্সফাৰ কৰি দিব ঠিক আছে এনেকৈ আপোনালোকে এইখনৰ বিষয়ে গম পালে আৰু এফালে এখন আছে ব্লেক কালাৰ 125 পালচাৰ এখন আপোনালোকে চাওক এনেকৈ আপোনালোকে দেখা পাব টিপটপ কণ্ডিশ্যন হৈ আছে সিল ইঞ্জিনৰ প্ৰতিখন বাইক এনেকৈ চাওক টায়াৰ খুব সুন্দৰ হৈ আছে আপোনালোকে বেক সাইডৰ পৰা যদি চাই আপোনালোকে এনেকৈ 31 ৰেজিষ্ট্ৰেশ্যন আপোনালোকে হোজাই ৰেজিষ্ট্ৰেশ্যন আপোনালোকে দেখা পাইছে দাদা এখনৰ ডিটেইলছত কওক এইটো হৈ গ'ল আপোনাৰ 2021 চনৰ বাইক হয় হয় আপোনাৰ 1 বছৰ 11 মাহ হৈছে 1 বছৰ 11 মাহ মাত্ৰ চলিছে 20000 কিমান লয় আক্সিং প্ৰাইস এটো 78000 ন ঠিক আছে ইনক্লুড হ'ব হয় হয় পেপাৰছ ইনক্লুড কৰাই দিব আৰু এফালে এখন আছে আপোনালোকক মই দেখাই আছো চাওক পালচাৰ 150 এনেকৈ আপোনালোকে যদি চাই 150 খন দেখা পাব বহুতৰ ডিমান্ডেবল পালচাৰ এনেকৈ আপোনালোকে পালচাৰখনৰ ফ্ৰণ্ট লুকছটো চাওক এয়াৰ অৰুণাচল ৰেজিষ্ট্ৰেশ্যনৰ এখন বাইক এখনৰ বিষয়ে দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এখনৰ বিষয়ে কওক এইটো আপোনাৰ 2015 চনৰ গাড়ী হয় আপোনাৰ আক্সিং প্ৰাইস আমাৰ 38000 অন আক্সিং 38 পেপাৰছটো ওকে আছে ট্ৰান্সফাৰ কৰি দিব লগে লগে সব পেপাৰ আপডেট কৰি দিয়া হয় আমাৰ ইনস্যুৰেন্স পলিউশন যত জি আছে সব লগে লগে ট্ৰান্সফাৰ আপডেট কৰি দিয়া হয় ট্ৰান্সফাৰটা আমি নিজে কৰি দিওঁ অনলি 38 পালচাৰ পাই যাব
ঠিক আছে আপোনালোকে এখন দেখা পালে আৰু দাদাৰ পৰা গম পালে আৰু এফালে এখন আছে পালচাৰ 150 এনেকৈ আপোনালোকে চাওক টিপটপ কণ্ডিশ্যনত পাই যাব এনেকৈ আপোনালোকে দেখিছে AS22 ৰেজিষ্ট্ৰেশ্যন এখনৰ ডিটেইলছত দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এখন পালচাৰ বিষয়ে কওক 2019 চনৰ গাড়ী হয় হয় আপোনাৰ চলিছে মাত্ৰ 13000 চলিছে মাত্ৰ আমাৰ আস্কিং প্ৰাইচ এইটো 75 আৰু নেগোচিয়েবল হ'ব আপোনাৰ পেপাৰ সব কৰি দিয়া হ'ব লগতে সেইটো প্ৰাইজতে পেপাৰটো আপোনালোকে কৰি দিব ট্ৰান্সফাৰ কৰি দিব ন ঠিক আছে আপোনালোকে এই পালচাৰখনৰ বিষয়ে গম পালে আৰু এফালে এখন আছে পালচাৰ 150 আৰু এখন আছে আপোনালোকে চাওক ব্লেক কালাৰত আপোনালোকে পাই যাব ব্লেক আৰু আপোনালোকে ব্লু দুটা কালাৰত আপোনালোকে পাই যাব পালচাৰ 150 এখনৰ বিষয়ে দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম চাওক কিমান ধুনীয়া এটা কালাৰ কম্বাইনেশ্যন আৰু দাদা এখনৰ বিষয়ে কওক 2020 চনৰ ফেব্ৰুৱাৰী মডেল হয় হয় আপোনাৰ চলিছে অনলি 19000 চলিছে আপোনাৰ এইটো আমাৰ আস্কিং প্ৰাইচ 78000 নেগোচিয়েবল হ'ব আপোনাৰ কাগজ পাতি সব ইনক্লুড কৰা হ'ব ঠিক আছে আপোনালোকে দাদাৰ পৰা শুনা পালে সেই দামতে আপোনালোকে পেপাৰছ আপোনালোক ওকে কৰাই দিব ট্ৰান্সফাৰ কৰাই আৰু এফালে আৰু এখন আছে পালচাৰ 150 চাওক ডুৱেল কালাৰত আপোনালোকে পাই যাব এনেকৈ আপোনালোকে চাওক সিল ইঞ্জিনৰ আপোনালোকে পাব ইয়াতে আপোনালোকে সিল ইঞ্জিনৰ বাহিৰে বেলেগ বাইক আপোনালোকে ইঞ্জিন খোলা বাইক নাপায় দাদা এখনৰ বিষয়ে কওক এইটো 2020 চনৰ গাড়ী হয় BS6 হয় আপোনাৰ 3 বছৰ হোৱাই নাই তেলকে হয় আপোনাৰ চলিছে ৰানিং আপোনাৰ 23000 BS6 ৰ ন BS6 এইটো আস্কিং প্ৰাইচ আমাৰ 85000 অনলি 85 ন পেপাৰছ ট্ৰান্সফাৰ কৰি দিব সেইটো বাজেটত সব কৰি দিয়া হ'ব ঠিক আছে আপোনালোকে এখন পালচাৰ বিষয়ে গম পালে আৰু এফালে এখন আছে পালচাৰ 150 চাওক খুব সুন্দৰ হৈ আছে এই বাইকখন দাদা এইখনৰ বিষয়ে কওক এইটো হ'ল আপোনাৰ 2020 চনৰ গাড়ী হয় BS6 হয় এইটো ৰানিং হৈছে 25000 অনলি 25000 আপোনাৰ এইটো আস্কিং প্ৰাইচ আমাৰ 85 পেপাৰছ ট্ৰান্সফাৰ কৰি দিব হ'ব এইটো বয়স হৈছে আপোনাৰ 2 বছৰ 7 মাহ মাত্ৰ 2 বছৰ 7 মাহ ঠিক আছে আপোনালোকে পালচাৰ আপোনালোকে এনেকৈ চাওক কিমানখিনি আপোনালোকে পালচাৰ দেখা পালে যিকোনো মডেলৰ আপোনালোকে পালচাৰ এটা পাই যাব এফালে এখন আছে স্কুটি এনেকৈ হুণ্ডা ডিঅ স্কুটি চাওক লেডিজসকলে ইয়াৰ পৰা এখন স্কুটি নিউ বুলি ভাবিলে নিব পাৰিব এখনৰ ডিটেইলছত মই দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এখনৰ বিষয়ে কওক এইটো 2014 মডেল হয় হয় আপোনাৰ আস্কিং প্ৰাইচ আমাৰ এইটো 38000 উইথ পেপাৰ অনলি 38000 ট্ৰান্সফাৰ কৰি দিব ন ঠিক আছে আৰু এফালে এখন আপোনালোকে চাওক SZ য়ামাহাৰ খুব সুন্দৰ বাইক য়ামাহা কোম্পানীৰ আৰু সিল ইঞ্জিনৰ আপোনালোকে পাই যাব এখনৰ ডিটেইলছত মই আপোনালোকক জনাম তাৰ আগত আপোনালোকক মই বেক সাইডতে এবাৰ দেখাই দিছোঁ চাওক টিপটপ কণ্ডিশ্যন হৈ আছে লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন দাদা এইখনৰ বিষয়ে কওক এইটো হৈ গ'ল আপোনাৰ 2016 চনৰ গাড়ী হয় এইটো আমাৰ আস্কিং প্ৰাইচ হ'ল আপোনাৰ 42000 অনলি 42000 ন সিল ইঞ্জিন আৰু এফালে এখন আছে গ্লেমাৰ যিসকলে ভাল পায় যিসকলে মোক কমেণ্ট কৰি আছিল গ্লেমাৰ লাগে সেইসকলৰ বাবে গ্লেমাৰখন আপোনালোকে ল'ব পাৰিব চাওক গ্লেমাৰ খুব সুন্দৰ হৈ আছে এই গাড়ীখনৰ ডিটেইলছত মই দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম এনেকৈ যদি চাই আপোনালোকে দেখাব ফ্ৰণ্টৰ লুকছটো 07 লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন দাদা এইখনৰ বিষয়ে কওক এইটো হৈ গ'ল আপোনাৰ 2015 চনৰ গাড়ী হয় আপোনাৰ এইটো আস্কিং প্ৰাইচ হ'ল 48000 ন ডিছকাউণ্ট হ'বনে ডিছকাউণ্ট হ'ব আপোনাৰ কাগজ পাতি ইনক্লুড ট্ৰান্সফাৰ কৰি দিব ন ঠিক আছে আপোনালোকে গ্লেমাৰখনৰ বিষয়ে গম পালে আৰু এফালে এখন আছে ছুপাৰ স্প্লেণ্ডাৰ আপোনালোকে চাওক এনেকৈ ছুপাৰ স্প্লেণ্ডাৰ বহুতে ভাল পায় বহুতে মোক কমেণ্ট কৰিছিল ছুপাৰ স্প্লেণ্ডাৰৰ কাৰণে তো তেখেতলোকৰ বাবে ছুপাৰ স্প্লেণ্ডাৰ এখন আছে সিল ইঞ্জিনৰ আপোনালোকে চাব পাৰে ইঞ্জিনৰ কোনো আপোনালোকে প্ৰব্লেম নাপায় এখনৰ ডিটেইলছত দাদাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম এটা এখনৰ বিষয়ে কওক 2017 চনৰ গাড়ী হয় হয় ইঞ্জিন সিল আছে ৰানিং অনলি 11000 হৈছে অনলি 11000 হৈছে ন আপোনালোকে এনেকৈ যদি চাই 11000 চলিছে মাত্ৰ এখন আপোনালোকে তাতে কিমান লগাইছে আমাৰ আস্কিং প্ৰাইচ 52000 ন কাগজ পাতি সব ইনক্লুড কৰি ট্ৰান্সফাৰ কৰাই দিব ঠিক আছে আপোনালোকে প্ৰতিখন বাইকৰ ডিটেইলছত দাদাৰ পৰা গম পালে আৰু দাদাৰ পৰা মই কিছুমান কথা জানিবলগীয়া আছে দাদা আপোনালোকে যে বাইকসমূহ ৰাখিছে ফাইনেন্স কৰে নে ফাইনেন্স নহয় ন ফাইনেন্স নহয় আমাৰ হয় আৰু ট্ৰান্সফাৰৰ ক্ষেত্ৰত কিমান দিন লয় আপোনালোকে আমি কাস্টমাৰৰ পৰা এনে ট্ৰান্সফাৰ 2 মাহ 2.5 মাহত হৈ যায় হয় নহ'লেও 1 মাহত হৈ যায় কিন্তু আমি 3 মাহ টাইম লওঁ কাৰণ মানে প্ৰেছাৰ নিদিয়ে বুলি কাস্টমাৰে 3 মাহ টাইম লৈ লওঁ আমি আৰু দাদা এটা চিম্পল কথা সুধিছোঁ আমাৰ এই লোকেল মানুহে যদি ল'ব বিচাৰে আপোনালোকৰ পৰা বাইক এখন লওঁ বুলি ক'লে ধৰক 60000ৰ বাইক এখন 50 দি যদি আৰু 10000 পিছত দিম বুলি কয় ল'ব বিচাৰে পাৰিব ন মানুহ চাই দিয়া হয় আৰু কিমান দূৰলৈকে বাইকখন আপোনালোকে দিব পাৰিব কেছত নিলেতো অল অসমতে দিব পাৰিব মই দিছোঁ অলৰেডি কাৰ্বি আলং গৈছে পূজাই গৈছে লংকা গৈছে এইফালে আপোনাৰ চিলাপথাৰ চবফালে গৈছে প্ৰব্লেমটো নহয় ট্ৰান্সপৰ্ট প্ৰব্লেমটো নহয় ন ঠিক আছে দাদাৰ পৰা শুনিছে দাদা কেইখনমান আপোনালোকে অৰুণাচলৰ বাইক ৰাখিছে আউট অফ ষ্টেট ট্ৰান্সপৰ্ট কিবা খেলি মেলি হয় নেকি কাষ্টমাৰে ধুনীয়াকৈ ল'ব পাৰিব ন হয় আৰু একদম চিম্পল কথা দাদা বিহু আহি আছে কিবা স্পেচিয়েল অফাৰ ৰাখিছে নেকি হয় বাইকৰ লগত কি ফ্ৰী দিব
বাইকৰ এতিয়া ধৰক ভবা নাই এতিয়া হয় মোৰে হেলমেট আৰু লগত কিবা এটা দিবলৈ ভাবিছোঁ আৰু মোৰ নাম যদি লৈ কোনোবা আহে আপোনালোকে বাইকখনৰ লগত এটা অনলি হেলমেট হ'লেও দিব চেষ্টা কৰিব ঠিক আছে আপোনালোকে দাদাৰ পৰা শুনা পালে দাদা ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে বহুত বহুত ধন্যবাদ ঠিক আছে তো আপোনালোকে দাদাৰ মুখেৰে বাইকসমূহৰ দামসমূহ গম পালে প্ৰতিখন চিল ইঞ্জিনৰ বাইক আপোনালোকে নিশ্চিন্ত মনে ইয়াৰ পৰা এখন বাইক ল'ব পাৰিব আৰু দাদাহঁতে নিজে ট্ৰান্সফাৰ কৰি দিব যিটো এমাউণ্টত আপোনালোকে বাইকসমূহ লয় সেই এমাউণ্টতে দাদাহঁতে ট্ৰান্সফাৰ কৰি দিব অতি কম দিনৰ ভিতৰত তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব বহুত কেইজনে মোক কৈ আছিল দাদা ল' বাজেটৰ এখন বাইক ল'ব মন আছিল কিন্তু বাইক পোৱা নাই তেখেতলোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাব আৰু যদি মোৰ এই ভিডিঅ'টো আপুনি প্ৰথম চাই আছে তেনেহ'লে ইউটিউবত যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুক পেজত আপুনি চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি থ'ব যিহেতু মই এনেকুৱা ৰিলেটেড ভিডিঅ' আপোনালোকক ডেইলি ব্লগ হিচাপে সদায় দিবলৈ চেষ্টা কৰোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' সোনকালে আহি আছে